আজি আমি ৰমজানৰ মহিনাত সোমাই গলো গাইজ আৰু কেইদিনমানৰ পিছৰ পৰা আমি ৰোজা ধৰিব লাগিব। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আনাদাৰ মিনি ব্লগ। আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, যিহেতু আজি ছানডে, চ' অলপমান সময় আছিলে, ভাবিলোঁ মিনি ব্লগ এটাকে বনাওঁ বুলি। আৰু ৰ'দটো ঠাণ্ডা দিনত বহুত দৰকাৰ নহয় জানো, আৰু এনেও ছানলাইট ল'বই লাগে। আজি বাৰু মোৰ অকণমান দেৰিয়ে হ'ল লোৱা, কাৰণ মোৰ উঠা দেৰি আজি যিহেতু ছানডে। চ' ব্ৰেকফাষ্ট কৰিলোঁ আৰু এতিয়া অলপ দেৰি বহি তাৰপিছত মোৰ এটা টি কেক অৰ্ডাৰ আছে, সেইটো ঘৰৰ ওচৰতে দিব লাগে। চ' ইমান টেনশ্যন নাই লোৱা। আজি বৰ বিশেষ কাম নাই তেনেকৈ, যিহেতু 3 তাৰিখে শবে বৰাত। চ' সেইকাৰণে ঘৰত কাম চলি আছে আৰু অলম'ষ্ট চব চাফ চাফাই হৈ গ'ল আৰু কিনো দেখাম সেইখিনি ভিডিঅ'ত, চবৰে ঘৰত চাগে একেই গতি। চ' সেইকাৰণে নাই দেখুৱা। আৰু লগতে তাৰপিছত ৰমজান মাহ আহি আছে, মানে অলৰেডি মান্থটো সোমাই গ'ল বাৰু, কিন্তু ৰমজান আহি আছে আৰু এনেও বহুত বেছি ভাল লাগে। গোটেই মাহটো যে ইবাদত কৰিবলৈ পাওঁ, সেইটোৱে বহুত মানে মনটো কিবা এটা ভাল লাগে। আৰু আপোনালোক সকলোৱে মোক দুৱাত মনত ৰাখিব, আপোনালোক সকলোকে দুৱাত মনত ৰাখিম। আৰু মাজতে ভেলেণ্টাইন্স পৰিছে, চ' তাৰ কাৰণে আমাৰ মেনিউখন লঞ্চ হৈ গ'ল। আমাৰ পেজত গৈ আপোনালোকে চেক কৰিব পাৰিব, আৰু প্ৰাইচেছ খুব বেছি এফৰ্ডেবল। চ' সেইকাৰণে আপোনালোকক যদি কিবা লাগে, সময় মূৰলৈ ৰৈ নাথাকিব, যিহেতু আজি 1 তাৰিখ সোমাই গ'ল। চ' সেইকাৰণে আমিও প্ৰিপেয়াৰ কৰিবলৈ সময় পাওঁ তেতিয়া। চ' সেইকাৰণে আপোনালোকক যদি লাগে মোক DM কৰিব পাৰিব, তেতিয়া আপোনালোকক প্ৰাইচেছখিনি জনাই দিয়া হ'ব। তাৰপিছত গাইজ মই তললৈ আহি ফাৰ্ষ্টতে কেকটো ৰেডি কৰি লৈছোঁ, যিহেতু প্লেইন ভেনিলা টি কেক আছিলে। টাইম বাৰু ইমান নালাগে, ফটককৈ হৈ যাব, কিন্তু হ'লেও কাষ্টমাৰক যিহেতু টাইমত দিব লাগিব, চ' সেইকাৰণে ভাবিলোঁ ৰেডি কৰি দিওঁ বুলি। অলপমান এলমণ্ডছ মিক্স কৰি দিছোঁ, যাতে টেষ্টটো এনহেঞ্চ হৈ যাওক। আৰু এইফালে আমাৰ ফ্ৰিজটো চাফা কৰি দিলে, মানে তেওঁ ইমান যে কাম কৰি আছে, মই ভাবিলোঁ কিবা এটা তেওঁক খাবলৈ দিওঁ, লগতে ময়ো খালোঁ। আৰু এইফালে মোৰ কেকো ৰেডি হৈ গ'ল। মই একদম গা পা ধুই মেলি আহি পেলাই ভাবিলোঁ কেকটো ডিম'ল্ড কৰি লওঁ, আৰু কেকটোৰ টেক্সচাৰ বহুত বেছি ছফ্ট হৈছিলে। এইটো কেক একদম আপোনাৰ টি টাইমৰ কাৰণে বা গেষ্ট আহিছে তেওঁলোকক ছাৰ্ভ কৰিবৰ কাৰণে বহুত ধুনীয়া পাৰফেক্ট কম্বিনেশ্যন হয়, আৰু প্লেইন কেক চবেই খাই ভাল পায়। তাৰপিছত মই অলপমান ৰেষ্ট কৰিলোঁ ভাত পানী খাই, যিহেতু মোৰ ইভিনিং অলপমান কেকৰ বস্তু ৰিষ্টক কৰিব লগা আছিলে, আৰু সেয়াই দোকানলৈ গৈ মেলি সেইখিনি বস্তু লৈ আহিলোঁ। চ'